আই ঘৰলৈ যাম, দুই হাতে খাম, বিধতাই বোলে তোৰ পাছে পাছে যাম। এইকেইদিন ভাবিলেও বোলো দুদিনমান ৰেষ্ট লওঁ, নিজৰ শৰীৰটোৰ অলপ মানে যতন ল'ম আৰু কিবা কিবি হেৰি কৰিম। এই কি ক'ব, কামৰ এনেকুৱা মানে তাৰ মাজতে আকৌ ব্ৰেইনটো ৱাছ কৰি থাকে কমেণ্টবিলাকে। আৰু নবনালেও নহ'ব, কাৰণ মই চুপচাপ থাকি মই বেয়া পাওঁ। মই মহাত্মা গান্ধীৰ জীয়েক নহয়, কোনোবাই মোক খুচি থাকিব, মই টিকাটো পাতি দি থাকিম, তহঁতে খোজ বুলি। স্বাগতম জনাইছোঁ সকলোকে আন এটি নতুন ভিডিঅ'লৈ। এতিয়া বাজিছে 8টা আৰু ঠাণ্ডা দিনত 8টা বজাত ৰেডি হোৱাটো ধেমালি কথা নহয়। এইফালে চাওক, দৰ্জা চৰ্জা মাৰি লৈছোঁ কেওফালে। আৰু আপোনালোকে জানেই মই এঠাইত ঘৰ বনাই আছোঁ। বৰ্তমান মানে ঘৰৰ কাম ষ্টাৰ্ট দিয়া নাই, কিন্তু বাউণ্ডেৰী ৱালবিলাক দি আছোঁ। আৰু মানে এইকেইদিন তাত মই যোৱা নাই, ঘৰতে বোলো থাকোঁ দুদিনমান সেইবুলি ভাবিছিলোঁ, কিন্তু নাই। আজি যিহেতু ছানডে, মই আপোনালোকে জানে দেই এই ভিডিঅ'টো মই কালিলৈহে দিম, কিন্তু ছানডে বুলি কৈ দিলোঁ, আকৌ তাতে নহ'লে ধৰিব। গতিকে এতিয়া কামত যাব লাগিব, ঘৰৰ কাম। আৰু জানেই আপোনালোকে, যিমানেই ঠিকা নিদিয়ক, যিমানেই যি নিদিয়ক, গৃহস্থ নাথাকিলে নহয়। আৰু আমাৰ ইয়াৰ পৰা সদায় মানে গৈ থকাটো ইমান সম্ভৱ নহয়। সেইকাৰণে দুদিন থাকি গ'লোঁ, থাকি পেলাই বোলো আজি অলপ যাওঁ। আৰু যোৱাৰ আগতে মই সেই কথাখিনি কৈ ল'লোঁ আপোনালোকৰ আগত। এইকেইদিন মানে তাত গৈও মোৰ কি হৈছে জানেনে, সেই ওচৰৰ পোৱালি কেইটামান আছে আৰু দুগৰাকীমান হেৰি আছে মানে বান্ধৱী, আৰু সিহঁতক নাপালেও মানে মোৰ ভাল নালাগে, যিহেতু সিহঁত আহি মোৰ লগত কথা পাতি থাকে। আৰু তেতিয়া মই ভিডিঅ' বনাব নোৱাৰোঁ, বেলেগ এটুকু জেগাত মানে যিহেতু মই থকা নাই ন, সেইকাৰণে ইমান ভিডিঅ' বনাব নোৱাৰোঁ, আঁতৰত যাওঁ। আৰু কিয়, আমাৰ ঘৰটোৰ ওচৰতে এখন ৰিজৰ্ট আছে, আৰু তাত এনি টাইম মানে গান বাজনা চলি থাকে। আৰু কেনেবাকৈ যদি কপিৰাইট লাগে, মই ইমানখিনি নাজানো, মানে কপিৰাইট ভঙা কৰা কি এইবিলাক মই একো নাজানো। সেইটো কাৰণে মানে মোৰ ভিডিঅ' বনোৱা নহয়। আৰু তাত যোৱাৰ লগে লগে তেওঁলোকে মানে মিউজিকবিলাক বন্ধ কৰি দিয়ে, হ'লেও মোৰ ভাল নালাগে আৰু তেওঁলোকক অশান্তি কৰিবলৈ। গতিকে এতিয়া ল'ৰাটো আহি আছে মোক নিবলৈ, আৰু এতিয়া গৈ থাকোঁ দেই। আকৌ পাছত মানে ৰাস্তাত হয়তো লগ পাবও পাৰোঁ। এতিয়া গৈ থাকোঁ। ওলাই দিলোঁ ঘৰৰ পৰা, আৰু এতিয়া পাইছোঁহি খানাপাৰা। যাম ছানডে যদিনো মানে যাম বহুত। আহি পাই গ'লোহি কামৰ জেগা, আৰু এইকেইদিন নাহোঁতে কিমানখিনি কাম আমাৰ আগবাঢ়িছে চাওক দেই। এইয়া দেখিছেনে, আমাৰ এইকেইজন মিস্ত্ৰী ভাল আছে, আগৰ কেইজন মানে চেঞ্জ হ'ল, তেওঁলোক অকণ লেজি। আৰু এয়া দেখাই আছোঁ ৰ'ব, বেক কেমেৰা কৰি। এইজন মিস্ত্ৰী চাওক স্পীড, আৰু এইফালে এজন স্পীড, পূৰা একদম লাগি আছে চাওক। আৰু এইফালে এয়া মানে আগৰ ঘৰটোৰ কিবা কিবি হেৰিবিলাক ভাঙি আছে, পোষ্টবিলাক ভাঙি লোহাবিলাক উলিয়াই আছে। এখন পিছ চাইডৰ পথাৰ আমাৰ দেই। আৰু এইকেইদিন মই অহা নাছিলোঁ নহয়, আৰু আমাৰ টিকলিক চাওক, তাই মোক আহি শিলিখা যোগান ধৰিলে। শিলিখা এটা মুখত সোমোৱাই লৈছোঁ চাওক, তাই ষ্টাইলটো চাওক, মুখখন জুম কৰি দিছে, দেখিছে নাই, চকুত কি লগাই লৈছে। এইয়া আৰু এই মোৰ পিছ চাইডে এইটো যিটো দেখি আছে সেইটো হ'ল তেহেঁতৰ ঘৰ। আৰু এইয়া হেৰি এজন নীলা হেৰিখন দেখিছে, সেইখন হ'ল ৰিজৰ্টখন দেই। সেইখনো কাম বাকী আছে। আহিব নেকি? এতিয়া যিহেতু ঠাণ্ডা দিন, আৰু ঠাণ্ডা দিনত কামবিলাকো ইমান সোনকালে নহয় ন, যিহেতু মিস্ত্ৰী অহা অকণমান দেৰি হৈ যায়, আৰু বেলিটো সোনকালে বহি যায়। গতিকে ঠাণ্ডা, ইয়াত বহুত ঠাণ্ডা হয়, গুৱাহাটীতকৈ ইয়াত মানে অলপ বেছি। সেইটো কাৰণে কাম তেনেকুৱা হৈ আছে, হ'লেও মানে বহুতখিনি আগবাঢ়িলে আগৰ কিজনতকৈ। এয়া আৰু পটাপট কামবিলাক কৰিলে মজবুতো নহয় ন, সেইকাৰণে লাহে ধীৰে কৰি আছে। আৰু মই আমাৰ ল'ৰাটো থাকিলে ভিডিঅ' বনাব নোৱাৰোঁ, সি অলপ আঁতৰি গৈছিলে, সেইটো কাৰণে ভিডিঅ'টো বনালে। আহি ৰখিছেহি দেই ইফালে। আৰু হয়তো দুদিনমান কাম বন্ধও হ'ব পাৰে, কাৰণ 31 ডিচেম্বৰ আহি আছে। কিন্তু মই জনা তেওঁলোকে এইবিলাক মিছ নকৰে। আমাৰ অসমীয়া মানুহখিনিয়ে যিমান ক্ষতি কৰে মানে উৎসৱৰ নামত, কিবাৰ নামত, কিন্তু আমাৰ ইহঁতে এইবিলাক নকৰিব চাগে। ইহঁতে পূৰা কামত লাগি থাকিব। আৰু এজন দেখাম দেই, মানে আমাৰ এই লোহাবিলাক যিখিনি মানে চব 15 টকাকৈ দি দিলে গোটেইখিনি, আৰু যিমান হয় হেৰি দিব। কিন্তু সেইজন মানুহে এজন মানুহ লগাইছে চাওকচোন, মাল খাই পূৰা একদম ক'ব নোৱাৰে কেতিয়া যে কামখিনি কৰি শেষ কৰিব। চাব দেই, মাল খোৱা মানুহজন বগা চাৰ্ট পিন্ধি আছে, দেখাই আছোঁ। এইয়া কামৰ ঢং চাপ দেখিছে, ল'ম কি নল'ম।
এনেকুৱাত বাৰু কাম আহিবনে হেৰি হৈ পেলাই সোনকালে টুটি আহিবনে ইমান কচু দেখিছেনে এইফালে আৰু মই কচু খাই ভালেই পাওঁ আৰু কিবা এটা আছে কিন্তু ইয়াত আহিলে আমি কচু বুটলি নিব পাৰিম আৰু কচু কিনিব নালাগে দেই ইতিমধ্যে কামৰ জেগাৰ পৰা মই অলপ আঁতৰি আহিছোঁ ভিডিঅ'টো সামৰিব লাগিব আৰু বনাবও লাগিব আৰু সেইকাৰণে এনেকৈ আহিলোঁ আৰু লগত এইটো টিকলিজনীটো থাকেই আৰু এটা আহিছে আজি ঐ বাবু এফালে আহ মোৰ লগ বন্ধুৱে এনেকুৱা টিকলু দেখিছেনে নাই গতিকে ইহঁতকে লগত লৈ পেলাই এনেকৈ আহি আছোঁ আৰু আমাৰ এইফালে মানে জুবিনৰ ৰিজৰ্টখনৰ বাদেও আৰু এখন ৰিজৰ্ট বনাই আছে দেখাম সেইখন হৈ উঠাকৈ নাই আৰু যিবিলাক মই শ্বৰ্ট ভিডিঅ' বনাওঁ মই তাতেই বনাওঁ দেখাম দেই তাত চুইমিঙো বনাই আছে মানে বনাবলৈ আৰম্ভ কৰিছে আৰু সেইখিনি জেগালৈ আহি আছোঁ চাচোন কিমান সুন্দৰ পৰিৱেশটো দেখিছে এনেকৈ পেলাই এইটো ৰাস্তা আৰু এই কুকুৰকেইটাইও মোক কি হেৰি পায় জানানে কুকুৰকেইটাও আজিকালি মোৰ পিছে পিছে ঘূৰে আগতে মই কুকুৰ বেয়া পাওঁ কুকুৰ বেয়া পাওঁ নহয় মানে কিবা মোৰ ভাল নালাগে কামুৰি দিয়ে বুলি আৰু এতিয়া এয়া কুকুৰবিলাক দেখিছে আৰু আগতো এয়া আগত দুটা মানে চিকিউৰিটি আৰু পিছত দুটা চিকিউৰিটি চাওক আহি পাই গ'লোহি এইখিনি জেগা আৰু এইটো দেখিছেনে এইটো এটা পিজি আছে আৰু এইটো ফ্ৰণ্টৰ চাইডে চাওক সেইখন ৰিজৰ্ট বনাই আছে এইয়া চাওক সেইটো বহুত ডাঙৰ এৰিয়া এইখন বনাই আছে হ'লে কিমান ভাল লাগিব চাওকচোন ঘৰৰ পদূলি মুখতে চব আৰু হৈ যাব তেতিয়া ঘৰত ভাত নবনালেও হ'ব বোলে ব'ল ইয়াতে খাই লওঁ আজি এনে কৈছোঁ দেই মই এলেহুৱা নহয় মই হোটেলত খাই বেয়াই পাওঁ কিন্তু উপায় নাপায় কিছুমান জেগাত মিলাবলগীয়া হয় সেইটো কাৰণেহে মই হোটেলত খাওঁ আৰু এনেই মই ঘৰতে ভাত বনাই খাই ভাল পাওঁ চাওক এইটো ফেমিলি ৰেষ্টুৰেণ্ট বুলি কৈছিলে মোক বহুত দীঘলকৈ বনাইছে স্কুল ঘৰৰ নিচিনাকৈ আৰু চুইমিংটো দেখাই আছোঁ কি নাযাবি বাবু দেই সেইফালে এইটো এইফালে চুইমিঙৰ কাম আৰম্ভ কৰিছে অঁ ডাঙৰ নাযাবি দেই সেইফালে জেচিবিয়ে খান্দিব আৰু বিশেষ খান্দিব আৰু এনেকৈ এইখিনি বনাই ৰাখিছে আৰু এইটোতে মই হেৰি কৰোঁ শ্বৰ্ট ভিডিঅ' বনাওঁ বা ৰিলছ বনাওঁ এইটোতে ভয়ো লাগে সৰু ল'ৰা ছোৱালী হাত ভৰি ভাগি যাব পাৰে ঐ খাবি দেই গতিকে ইয়াত চাওক আৰু লগত আহিলেনো কেনেকৈ নাহিবি বুলি কওঁ কিমান দিন লাগিব আৰু ঘৰটোত গম নাপাইছোঁ আহি আমনি লাগিলেই আচলতে মানে কি আমি ঠিকা দিছোঁ যদিনো নাচালেও হয় আগৰ মিস্ত্ৰীকেইটা অলপ মানে ফাংফুঙীয়া আছিলে আৰু এতিয়া যিকেইটা মিস্ত্ৰী আমি লগাইছোঁ তেওঁলোক তেনেকুৱা নহয় মানে নাহিলেও হয় কিন্তু এই যিখিনি লোহা সেইখিনিও কাম আছিলে আৰু তাৰ বাদেও মানে কিছুমান বস্তু চিমেণ্ট বা মিস্ত্ৰীক অলপ পইচা দিবলৈ আছিলে সেইটো কাৰণেহে অহা হ'ল আৰু লাষ্টত কি হ'ল মানুহজনো আহিলে মানুহজনে আমাক কোৱা নাছিলে বোলে তহঁতেই যা বুলি আমাক ক'লে কিন্তু মই নাযাওঁ বুলি ক'লে কিন্তু তেওঁ অলপ পিছতে আহি পালেহি ক'ত উঠি আছগৈ মানে বদমাচি চাচোন ক'ত জঁপিয়াই আছে দেখিছেনে এইকেইটা এইয়া ইহঁতক লগত লৈ আহিলে শান্তি নাইকিয়া কৰে কিন্তু এই টিকলিজনী থাকিলে একো নকৰে মানে তাই অকণমান হেৰি কৰে কিন্তু এই পোৱালি এটা আহিছে যে লগত ই মানে সাংঘাতিক সেই পুখুৰীটোলৈ মাতি দিয়ে কিবা কৰে তেনেকুৱা টাইপৰ ভয়ে লাগে এইকেইদিন মানে কি হৈছে জানেনে মানুহবিলাকে মোক মানে কুকুৰে পানী নোখোৱা কৰি আছে গম পাইছেনে গালি দি মানে বেয়াকৈ কমেণ্ট কৰি আৰু সেইটো কাৰণে ভাবিলোঁ যে আজি মই ঘৰুৱা ভিডিঅ'কে বনাওঁ আৰু ঘৰুৱা ভিডিঅ' মানে ঘৰত অকণমান আৰম্ভণি কৰিলোঁ আৰু ইয়াত আহি পেলাই এইখিনি দেখালোঁ আৰু অলপ কাম আছে যিহেতু কিবা কিবি হিচাপ নিকাচো কৰিবলগীয়া আছে আৰু এইখিনি বাকীখিনি মই আকৌ তাত গৈ পেলাই কৰিম দেই এতিয়া মই মানে ৰিলছ দুটামান বনাই লওঁ চাওকচোন কেনেকৈ লাগিছে দেখিছে ড্ৰেইনৰ কাষত মানে গম পাইছেনে ইমান ধুনীয়াকৈ লাগিছে প্ৰতিটো হেৰিতে লাগিছে মানে ই বৰ অশান্তি কৰি থাকে দেখাবলৈও শান্তি নিদিয়ে ওপৰতো লাগিছে আৰু তলতো এনেকৈ লাগিছে
এনেকে গছত বস্তু লাগিলে বহুত ভাল লাগে দেখি নহয়নে বাৰু আৰু আগতে মই যেতিয়া গাঁৱত আছিলোঁ তেতিয়া মই এনেকে গছ লগাওঁ লাও হওক বা এইবিলাক ৰঙলাও হওক বা অইন বস্তু শাক চব্জি যিমান পাৰোঁ মানে লগাওঁ আৰু ভাল লাগে কিন্তু এতিয়া মই গুৱাহাটীৰ জেগাত যি জেগাত আছোঁ মানে তাত সেইবিলাক নহয় হ'লেও কি হয় জানেনে মোৰ তাত হৰিণ বেছি আহে হৰিণবিলাক আহি খাই পেলাই বা ছাগলীও আহে কিন্তু ছাগলীও আমাৰ গুৱাহাটী ছাগলী এনেকুৱা কেনিনো বগাই আহে নাজানো বাউণ্ডেৰী মৰাই আছে তাৰপিছতো তেনেকৈ আহে আৰু সঁচাকৈ মোৰ বহুত ভাল লাগিছে দেই আৰু এতিয়া আহি পেলাই জেগাখিনি পালোহি ল'ৰাটোও আছে ল'ৰাটো থাকোঁতে মানে কি মই মুখেৰে মাত নিদি পেলাই অকণমান কৰি থ'ম চাব আহিও পালোঁ আৰু মিস্ত্ৰী যাবলৈও ৰেডি হ'লেই ইয়া চাওক হাত ভৰি ধুই পেলাই ৰেডি 4টা বজাতে সিহঁত যায়গৈ মানে অকণ দূৰ হয় সেইটো কাৰণে আৰু ইফালে এইখিনি কামো আজৰি হ'ল এইখিনিও এয়া এতিয়া জোখমাখ কৰি আছে গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনি আৰু দেই সেয়া চাওক এইখিনি জুখি আছে ল'ৰাটোক মনে মনে পিছফালৰ পৰা ফটো উঠাই দিছোঁ ভিডিঅ' কৰিছোঁ মনে মনে গমেই নাপায় সেইকাৰণে মাতটো সৰু সৰুকৈ দিছোঁ আৰু এজনী কাষৰ বাইদেউ চাই আছে মানে কাম আজিলৈ মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে কাৰণ এইকেইদিনটো আপোনালোকে বহুত মোক কিবা কিবি গালি দি আছে আৰু আজি বা এইটো ভিডিঅ'ত কি গালি দিয়ে নাজানো আৰু দেই গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক সকলোকে সুমতি দিয়ক তাকেই কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আজিলৈ বাই বাই আৰু টিকলিজনী দেখিছেনে নাই মোৰ লগৰেই